বনাইছো মোৰ অন্যটা ব্লগলে আৰু আজি ব্লগটো কিহৰ ওপৰত থাম্বনেল দেখিয়ে গম পাইছে মই হোম টুৰ দিবলৈ ওলাইছো আৰু তাৰ আগতে মই ইয়া দেখুৱাইছো আমাৰ এপাৰ্টমেন্টটো আৰু বাহিৰখিনি আৰু ইয়াৰে আমি থাকো থাৰ্ড ফ্লোৰত মই দেখুৱাইছো আমাৰ বিল্ডিংটো আৰু এইখিনি হ'ল পাৰ্কিং ইয়াতে গাড়ীবোৰ পাৰ্ক কৰি থৈ দিও এইখিনি পাৰ্কিং আৰু আনফালে এয়া লেফট সাইডে দেখিছে এয়া হ'ল লিফট আৰু বৰ্তমান লিফট বন্ধ হৈ আছে গটিকে এয়া চিৰি যাব লাগিব আৰু এইখিনি মই ৰাতিয়ে ভিডিও কৰি থৈছিলো আৰু এয়া চিৰিৰে এতিয়া গৈ আছো আপোনালোকক দেখুৱাম বুলি অকমান ভিডিও কৰি থৈছো বাহিৰৰখিনিও আৰু এয়া হ'ল আমাৰ ফ্লোৰটো আৰু যেতুকে আমি থাৰ্ড ফ্লোৰত থাকো আৰু মই আগতে দেখুৱাইছো আমাৰ ফ্লোৰটোত বহুতখিনি ঠাই আছে আৰু এয়া দেখুৱাইছো মোৰ ঘৰৰ সন্মুখৰ গেটটো এয়া বাহিৰখিনিৰ পৰা দেখুৱাইছো সাইডত দুজোপা মই এনেদৰে গছ থৈছো টাবত ধুনিয়াকে আৰু এয়া ভিতৰৰ পৰা এতিয়া আপোনালোকক দেখুৱাম এয়া মেইন গেট এয়া এতিয়া ভিতৰৰ পৰা দেখুৱাই আছো এয়া মেইন গেটৰ পৰা আৰু মেইন গেটৰ সোমায়ে মোৰ লিভিং ৰুমটো পাব যেতুকে মই হলতে গুটেখিনি থৈছো সোফা আৰু ড্ৰয়িং ৰুমটো মই যেতুকে হলটোতে কৰিছো গতিকে এয়া সোমায়ে মোৰ এয়া লিভিং ৰুমটো সোমালো আৰু এতিয়া সাইডৰ কোণাত মই ৰাখিছো সকলোৰে ঘৰত থকা আৰু আমাৰ অসমীয়াৰ মান আৰু প্ৰত্যেকৰ ঘৰতে থাকে এয়া জাপি আৰু গামোচা মই এনেদৰে সজাই থৈছো এইটো কোণাতে আৰু তাৰ এতিয়া মই আহিছো তাৰ পিছতে এয়া অকমান মই কেনেকুৱা ধৰণৰ কাৰ্টনছ লগাইছো লিভিং ৰুমটোত সেইখিনি দেখুৱাইছো আৰু এয়া কফি কালাৰ আৰু ক্ৰীম কালাৰ মেচিং কাৰ্টনছ মই লগাইছো আৰু এয়া দেখিছেনে খুব ধুনিয়া পোহৰ আহি থাকে পৰ্দাখনৰ ইমানো ডাঠ দিয়া নাই আৰু ইমান পাতলো নহয় কিন্তু খুব ধুনিয়া এটা পোহৰ আহি থাকে পৰ্দা নুখুলিলেও বা খিৰিকি নুখুলিলেও ধুনিয়া পোহৰ এটা ৰুমৰ ভিতৰত আহি থাকে আৰু ইয়াতে আছে দুখন খিৰিকি আন এখন তাত মই কেনেকুৱা ধৰণৰ পৰ্দা লগাইছো সেইখিনি আপোনালোকক দেখুৱাইছো আৰু জনাবচোন কেনেকুৱা লাগিছে পৰ্দাখিনি আৰু পৰ্দাখিনি মই অকমান এয়া সোফাৰ কভাৰ লগত মেচিং কৰি লগাইছো কেমেৰাত গম পাইছে নে নাজানো কিন্তু সোফাৰ কভাৰখিনি মোৰ সেম কালাৰে হয় ক্ৰীম আৰু ডাৰ্ক চকলেট কালাৰ হয় কফি কালাৰ সোফাৰ কভাৰ আৰু মই পৰ্দা দুইটা অকমান মেচিং কৰি লগাইছো আৰু এনেদৰে মেচিং কৰি দিলে অকমান ভাল লাগে লিভিং ৰুমত গটিকে মই অকমান মেচিং কৰি লগাইছো আৰু তাত মই পিলো দিছো মেচিং কৰি ইয়াতে দুটা ডাৰ্ক কফি কালাৰ পিলো আৰু ইয়াৰে সাইডৰ সোফাখিনি মোৰ সিম্পল হয় আৰু ইয়াৰে সাইডত সোফাটো মই কিন্তু এই দুখন সোফাত ৰেড কালাৰৰ পিলো দিছো এয়া চাওক এয়া সাইড দুখনত মই ৰেড কালাৰ পিলো দিছো কিন্তু সোফাৰ কভাৰখিনি মই পৰ্দাৰ লগত অকমান মেচিং কৰি ৰুমটো তেনেদৰে সজাইছো লিভিং ৰুমটো আৰু খুব ধুনিয়া পোহৰ এটা আহি থাকে আৰু ইয়াৰে সাইডৰ কৰ্নাৰটো মই এজোপা এনেদৰে ফুল ৰাখিছো আৰু অকমান লাইটিং কৰি অকমান ডেকোৰেশন কৰিছো আৰু তাৰ সাইডৰ ফালে মই ৰাখিছো মোৰ ব্লগত আগতে দেখুৱাইছো যে বাবুৰ এখন সৰুৰে কাৰ হয় যত তত পৰি থকাতকে মই ভাবিলো অকমান ইয়াতে ডেকোৰেশন কৰি দিও আৰু ভালো লাগিব আৰু তাতে এই কাৰণে মই দুটা টেডি দিছো আৰু অকমান লাইটিং কৰি অকমান ৰাতি খুব ধুনিয়া লাগে ইয়াৰে লাইটবোৰ জ্বলাই দিলে আৰু তেনেদৰে মই অকমান ডেকোৰেশন কৰিছো তাৰ কাৰখন আৰু সাইড কোণাত ৰাখিছো মই এটা মানি প্ল্যান্ট এডাল আৰু এতিয়া মই দেখুৱাইছো আপোনালোকক তাৰে সাইডত থকা ওৱালখন আৰু এই ওৱালখন সম্পূৰ্ণ মই খালি ৰাখিছো এইটো কাৰণতে মই যেতিয়া সম্পূৰ্ণ লগাম তেতিয়া আপোনালোকক দেখুৱাম কাৰণ মই ইয়াতে লগাব থৈছো ফ্যামিলি ফটো লগাম গটিকে এইখিনি মই সম্পূৰ্ণ খালি ৰাখিছো ওৱালখন আৰু ইয়াতে মই ফ্যামিলি ফটো লগাম আৰু যেতিয়া মই সম্পূৰ্ণ লগোৱা হ'ব তেতিয়া আপোনালোকক নিশ্চয় দেখুৱাম আৰু তাৰ সাইডতে মই ৰাখিছো এয়া এটা হল সিটিং বল আৰু তাৰ সাইডতে ৰাখিছো এটা বিন বেগ এইখিনিয়ে আৰু এয়া সিটিং বলটো মই অনলাইন লৈছিলো আৰু খুব ধুনিয়া লাগে এনেদৰে সজাই থলেও খুব ধুনিয়া লাগে আৰু এইখিনিয়ে আৰু তাৰ এতিয়া মই তলৰ ফ্লোৰত এতিয়া মই কাৰ্পেট পাৰিছো ব্লু কালাৰৰ এখন কাৰ্পেট
একদম সিম্পল হয় আৰু তাৰ এতিয়া মই এইখিনিতে ৰাখিছোঁ এখন টি টেবুল আৰু টি টেবুলখনত ফুলৰ কোনো প্ৰয়োজন নাই যেটিকে খুব ধুনীয়াকৈ প্ৰিন্ট কৰা আছে ফুল কিন্তু তথাপি মই ইয়াতে এটা ফুলৰ থোপা থৈছোঁ আৰু সাইডত মই এয়া ৰাখিছোঁ বাবুৱে বনোৱা ফ্লাৱাৰ বাস্কেট এটা খুব ধুনীয়া লাগিছিল গতিকে মই এনেদৰে অকমান ডেকোৰেশন কৰি ভালো লাগে এনেদৰে থৈ দিছোঁ সাইডতে টেবুলখনতে আৰু এয়া অকমান আপোনালোকক দেখুৱাই দিছোঁ দূৰৰ পৰা এয়া মোৰ এইটো লিভিং ৰুমটো কেনেদৰে কি মই সজাইছোঁ সিম্পল হয় খুব বেছি এটা মই একো কৰা নাই একদম সিম্পলকৈ ৰাখিছোঁ আৰু এতিয়া লিভিং ৰুমটোৰ সাইড আৰু কৰ্নাৰত মই মোৰ ফ্ৰিজটো ৰাখিছোঁ কাৰণ ফ্ৰিজটো মোৰ অকমান দিগদাৰ হয় কিচেনত ৰখাৰ কাৰণে গতিকে এইখিনি ঠাইতে মই ফ্ৰিজটো ৰাখিছোঁ এয়া হল মোৰ ফ্ৰিজটো আৰু ফ্ৰিজটোৰ ওপৰত সাধাৰণতে বহুত বস্তু থাকে ঠিক তেনেদৰে মোৰো আছে ইয়া দেখিছেনে বহুত ধৰণৰ বস্তু আছে কিবা কিবি সৰু সুৰা বস্তু আমি সাধাৰণতে ফ্ৰিজৰ ওপৰতে থৈ দিওঁ আৰু এয়া ফ্ৰিজটো আৰু এয়া হল গোটেই ৰুমটো অকনমান দেখুৱাইছোঁ আৰু এয়া দেখিছে আপোনালোকে খুব ধুনীয়া পোহৰ পৰি থাকে মই একদম লাইট জ্বলোৱা নাই কিন্তু খুব ধুনীয়া পোহৰ এটা আহি থাকে আৰু ইয়াৰে সাইডত আন এটি ৰুমলৈ আহিছোঁ আৰু এইটো হল মোৰ ডাইনিং ৰুম আৰু এইখন ডাইনিংখন আৰু ইয়াতো ৰাখিছোঁ এডাল মানি প্লান্টে আৰু খুব ভাল আৰু এইডাল দেখিবলৈ একদম আৰ্টিফিচিয়েল যেন লাগে মোক বহুতে সুধে ঘৰত যোনে আহে কিন্তু একদম অৰিজিনেল হয় খুব ধুনীয়া লাগে এনেদৰে মই মানি প্লান্ট এডাল সজাইছোঁ ডাইনিঙত আৰু তাৰ সাইডতে আছে এইটো এটা শোকেস আৰু এইটোত কিছুমান ফটোজ থৈছোঁ আৰু কিছুমান গোখাইৰ ফটো তেনেকুৱা ধৰণে থৈছোঁ টেডি থৈছোঁ আৰু এই দুটা সাইডত বক্স আছে এই বক্সটোত মই সাধাৰণতে মোৰ ইয়াতে এই শোকেসটোত বাসন কিছুমান আছে বাসনবোৰ থৈ যিবিলাক মই সদায় ব্যৱহাৰ নকৰো হেনুকা ধৰণৰ বস্তু কিছুমান মই ইয়াতে থৈ দিছোঁ দুইটা সাইডতে আৰু অকমান দেখিব আপোনালোকে তলত দেখাই পাইছে তলতো ইয়াতে বহুত ধৰণৰ বস্তু আছে বাসন বৰ্তনে আছে আৰু তাৰ সাইডতে মই ৰাখিছোঁ এখন বেড একদম সৰুকে আৰু গেষ্ট ৰুম বুলিও ক'ব পাৰে কোনোবা আলহী আহিলে ইয়াতে থাকিব দিওঁ আৰু ইয়াতে হাজবেণ্ডৰ অফিচৰ কাম সামো এইটো ৰুমতে কৰে বেছিভাগ আৰু বাবুৰ টিউচন এইটো ৰুমত কৰে কাৰণ তাৰ ৰুমটোত অকমান দিগদাৰ হয় যেটিকে ৰাস্তাৰ কাষতে হয় বিল্ডিংটো সেইটো ৰুমত গাড়ীৰ শব্দ খুব বেছিকে আৰু এইটো ৰুম একদম সাইডতে হয় গতিকে একদম হাল্লা একদম নাহে ইয়ালৈকে গতিকে হি টিউচন ইয়াতে কৰে আৰু হাজবেণ্ডৰ অফিচৰ কাম এইটো ৰুমতে কৰে গতিকে সিম্পলকে থৈ দিছোঁ এনেদৰে ৰুমটোত আৰু এয়া বিছনাখনৰ ওচৰতে এখন সাইড টেবুল থৈছোঁ তাত অকমান বাবুৰ কিতাপবোৰ থৈ দিছোঁ এনেদৰে সজাই আৰু তাৰ সাইডতে ৰাখিছোঁ মই এয়া ল্যাপটপটো এখন গামুচাৰে এনেদৰে ঢাকি থৈ দিছোঁ এয়া ল্যাপটপটো আৰু এতিয়া ইয়াতো মই এটা ওয়ালত এটা মই ওয়াল ষ্টিকাৰ ব্যৱহাৰ কৰিছোঁ এয়া চাওক এটা ওয়াল ষ্টিকাৰ লগাইছোঁ অকনমান ভাল লাগে খুব বেছি এটা মই ওয়ালবোৰ্ড একো লগোৱা নাই দুটা ৰুমতে মই দুটা ওয়াল ষ্টিকাৰ লগাইছোঁ আৰু ইয়াতে এটা লগাইছোঁ এইটো আৰু ইয়াতে সিলিং ফেনৰ প্ৰভিজনটো নাই গতিকে মই এয়া দেখুৱাইছোঁ আপোনালোকক ইয়াতে অকমান লগোৱা প্ৰভিজনটো নাই গতিকে ইয়াতে এখন ষ্টেণ্ড ফেন এনেদৰে থৈ দিছোঁ আৰু ইয়াৰে পৰ্দা দেখুৱাইছোঁ পৰ্দাৰ বাকি ৰুমবোৰ সেম কালাৰ পৰ্দা লগাইছোঁ মই পাৰ্পল কালাৰৰ আৰু ইয়াতে এখন বাবুৰ সৰুৰে খেলা গাড়ী এখন এনেদৰে সজাই থৈছোঁ আৰু মই ৰুমবোৰৰ খুব বেছি এটা ভিৰভাৰকে বস্তুবোৰ একদম নথওঁ বেছিকে যিমানে বস্তু থয় সিমানে সাফা কৰিব লগা হয় আৰু খুব সোনকালে লেতেৰা হয় গতিকে মই খুব কম বস্তুৰে ৰুমবোৰত যিবোৰ বস্তু আমাৰ প্ৰয়োজনীয় নহলে নহয় তেনেকুৱা ধৰণৰ বস্তুৰে মই ৰুমবোৰ সজাবলৈ চেষ্টা কৰিছোঁ একদম কম বস্তুৱে ৰাখিছোঁ প্ৰত্যেকটো ৰুমতে আপোনালোকে দেখিব একদম কম বস্তুৱে মই ৰাখিছোঁ প্ৰতিটো ৰুমতে আৰু এতিয়া আহিছোঁ বাবুৰ ৰুমলৈ এছা তাৰ ৰুমতো এয়া ফাৰ্ষ্ট মই দেখুৱাইছোঁ মই কৈছোঁ ষ্টিকাৰ লগাইছোঁ দুটা মই আৰু এয়া তাৰ মন পছন্দ ষ্টিকাৰ এটা হি নিজে পছন্দ কৰিছে তাৰ ৰুমত লগাইছোঁ এইটো আৰু তাৰ ৰুমটোৰ কালাৰ হ'ল ইয়েলো কালাৰ হয়তো কেমেৰাত খুব ভালদৰে নাহিব পাৰে কালাৰটো কিন্তু ইয়েলো কালাৰ গতিকে আৰু এখন বেড ইয়াতে এখন ডাঙৰ বেডে ৰাখিছোঁ আৰু এইটো ৰুমতে হি গুটেইখিনি খেলা ধুলা দিনটো তাৰ ফ্ৰেন্ডছ আহিলো এইটো ৰুমতে গুটেইখিনি কৰে কাৰণ এইটো ৰুমত ময়ো বেছিভাগ এইটো ৰুমতে থাকো তাৰ ৰুমটোতে কাৰণ খুব ধুনীয়া এটা ভিউ আহে মানে একদম ওচৰৰ ৰাস্তাৰ ওচৰতে হয় যেটিকে আৰু সাইডত এটা ৰাখিছো মই এয়া লন্ড্ৰি বেগ
আৰু মই সাধাৰণতে ডেইলি ইউজৰ কাৰণে ব্যৱহাৰ কৰা কাপোৰবোৰ থবলৈ লণ্ড্ৰি বেগে ব্যৱহাৰ কৰোঁ মই কমফৰ্টেবল পাওঁ লণ্ড্ৰি বেগবোৰ খুব ভাল লাগে কম দামতো পায় আৰু খুব ভাল হয় আৰু ইয়াতে খুব ধুনীয়া ভিউ এটা আৰু ইয়া সাইডৰ খিৰিকীখনত আপুনি সাইডতে মোৰ বেলকনিখনো আছে কিন্তু বেলকনিলৈ ওলাই নগলেও ইয়াতে বহিয়ে বাহিৰৰ গোটেই সৌন্দৰ্য চাই থাকিব পাৰি আৰু খুব ধুনীয়া সন্ধিয়া সময়ত বতাহ আহে খিৰিকী খুলি বহি থাকিলে আপুনি খুব ধুনীয়া এটা বতাহ পায় গতিকে এই ৰুমটোত বহুত ভাল লাগে অকমান খালি দিগদাৰ হয় তাৰ কিতাপ পঢ়াৰ কাৰণে যেতুকে গাড়ীৰ শব্দ এটা আহি থাকে ৰাস্তাৰ কাষতে কিন্তু সন্ধিয়া বহি থাকিবৰ কাৰণে বা ৰাস্তাৰ ভিউটো ল'বৰ কাৰণে বহুত ধুনীয়া হয় এই ৰুমটো আৰু তাত ৰাখিছো এটা আলমাৰি আৰু এইটো আলমাৰিত সাধাৰণতে হাজবেণ্ডৰ কাপোৰবোৰ মই ইয়াতে থৈ দিওঁ এইটো ৰুমতে এইটো আলমাৰিত আৰু ইয়া দেখুৱাইছো ইয়াতো বৰ বিশেষ এটা বস্তু ৰখা নাই মই ইয়াতো এটা আলমাৰি বিছনা এখন তেনেকুৱা ধৰণকে ৰাখিছো সিম্পলকে আৰু এইটো ৰুম যেতুকে বাবুৰ হি দিনটো ইয়াতে খেলা ধূলা কৰে আৰু এইফালে এখন দৰ্জা আৰু এইখন দৰ্জাৰে ইয়া বেলকনিৰ ফালে যাব পাৰি অকমান আপোনালোকক দেখুৱাইছো বেলকনিৰ ফালে আৰু ইয়াতো মই অকমান ইয়াত তুলসী পুদিনা এনেদৰে কিছুমান টাবত খুব বেছি এটা ৰ'দ নপৰে যেতুকে এনেকুৱা ধৰণৰ অকমান ৰুই দিছো বেছি একো দিয়া নাই এইফালে আৰু এইখিনি হল বেলকনি আৰু সন্ধিয়া সময়ত ইয়াতে বহি খুবেই ভাল লাগে আৰু এয়া দেখিছেনে ৰাস্তাটো পুৰা দেখা পায় আৰু এতিয়া আহিছো ভিতৰলে আৰু এতিয়া আপোনালোকক দেখুৱাম মই আমাৰ বেডৰুমটো আৰু এতিয়া আহিছো মাষ্টাৰ বেডৰুমলৈ আৰু এতিয়া বাবুৱে কি কৰি আছে চাওকচোন আজি এয়া চাওক হি ফ্ৰেণ্ডৰ লগত কথা পাতি আছে একদম আৰু মই এয়া তলত কি কাৰণত বিছনা পাৰিছো মই আগতে কৈছোৱে কাৰণ যেহেতুকে মোৰ টিভিটো বেডৰুমতে হয় টিভি চাই থাকিলে একদম উঠিব মন নকৰে তাতে খোৱালা গোটেই দিব লাগে গতিকে বেডখন একদম লেতেৰা কৰি দিয়ে আৰু বাৰে বাৰে মানে পাৰি থাকিব লগা হয় বিছনাত বা চেঞ্জ কৰি থাকিব লগা তলত এখন মেণ্ডৰে মই বিছনা পাৰি দিছো তাত মানে গোটেই টিভিও চাই থাকিব খেলা ধূলা কৰিব পৰাকে এনেদৰে সাইডতে এখন বিছনা পাৰি দিছো আৰু এইখন হল মোৰ বেড আৰু এনেদৰে মই ৰাখিছো বৰ বিশেষ একো নাই কেইটামান পিলো থৈ দিছো আৰু ইয়া পিলোটো দেখিছে হাজবেণ্ডৰ বাৰ্থডে গিফ্ট দিছিলো যে হেইটো আৰু ইয়াতো মই ইয়া পৰ্দা দেখিছে কাৰ্টেনছবোৰ মই পাৰ্পল কালাৰৰে দিছো ইয়াতো দুখন খিৰিকী আছে আৰু এই ৰুমটোৰ পৰা খুব ধুনীয়া পোহৰ এটা আহে এয়া এসি ফেন আৰু ইয়া টিভিটো কৈছোৱে মই ইয়াতে বেডৰুমতে মোৰ টিভিটো আৰু ইয়াতো মই বৰ বিশেষ এটা বস্তু ৰখা নাই আৰু এতিয়া দেখুৱাইছো আলমাৰিটো ইয়াতে বাবু আৰু মোৰ আমাৰ দুইজনৰ কাপোৰ মই ইয়াতে থৈ দিও আৰু এইটো আলমাৰিত আৰু এইটো এটা ডাঙৰ আলমাৰি মই ইয়াতে বেডৰুমত ৰাখিছো আৰু এতিয়া তাৰ সাইডতে বেডৰ সাইডতে মই ৰাখিছো এয়া ড্ৰেছিংখন আৰু ড্ৰেছিংখনত যিখিনি ডেইলি প্ৰয়োজনীয় বস্তু সেইখিনি ওপৰতে ৰাখিছো আৰু যিখিনি মোৰ একদম প্ৰয়োজনীয় বস্তু ডেইলি ইউজ নহয় সেইখিনি মই এয়া দেখিছেনে অকমান দেখুৱাই দিছো এয়া তলৰ ডয়াৰ কৰা আছে তাত এনেদৰে মই থৈ দিও আৰু যিখিনি ডেইলি ইউজৰ বস্তু এইখিনি মই ওপৰতে এনেদৰে থৈ দিছো আৰু ইয়াৰ সাইডতো ৰাখিছো দুটা লণ্ড্ৰি বেগ আৰু এটা লণ্ড্ৰি বেগত এইটোত থাকে বাবুৰ ডেইলি ইউজৰ কাপোৰ মই এইটো লণ্ড্ৰি বেগত থৈ দিও আৰু ইয়াৰে সাইডৰ যেটো আছে এইটোত থাকে মোৰ সকলো বেডশিট পিলো কভাৰ সব ইয়াতে থৈ দিও ডেইলি ইউজৰ বেডশিট পিলো কভাৰ সব এইটো সাইডৰ লণ্ড্ৰি বেগটোত থৈ দিও এই দুটা মই হেনেদৰে ইউজ কৰিছো এটা বাবুৰ কাপোৰ থাকে আৰু এটা সকলো বেডশিট আৰু পিলোবোৰ থাকে পিলো কভাৰবোৰ থাকে আৰু এয়া হল মোৰ সিম্পলকে সজোৱা বেডৰুমটো প্ৰতিটো ৰুমে দেখুৱাইছো আপোনালোকক প্ৰতিটো ৰুমেই মই একদম সিম্পল আৰু প্ৰতিটো ৰুমতে মই একদম বেছি বস্তু একদমে ৰখা নাই আৰু আহিছো এতিয়া কিচেনলৈ আৰু কিচেনটো এয়া দেখুৱাইছো আৰু ইয়াতেও এখন মই ডাঙৰ পৰ্দা দিছো আৰু খুব বেছি পোহৰ আহে আৰু কেতিয়াবা খুব বেছি পোহৰ আহিলে ভাল নালাগে গতিকে ইয়াতে এখন মই এনেদৰে হাফকে পৰ্দা দি দিছো পোহৰটো একদম বেছিকে আহে কাৰণে ভালে লাগে পোহৰ আহিলে কিন্তু খুব বেছিকে পৰে গতিকে এনেদৰে মই এখন পৰ্দা দিছো আৰু ইয়াৰ সাইডতে মই ৰাখিছো এটা বাস্কেট আৰু ইয়াতে মই যিবোৰ কাপ প্লেটস এনেকুৱা ধৰণৰ বস্তু ইয়া বেচিনটোৰ ওচৰতে ৰাখিছো যে ধুই পেলাই এনেদৰে থৈ দিওঁ যাতে পানীখিনি তলত ড্ৰেইন হৈ পৰি যায় আৰু খুব ধুনীয়াকে পৰি যায় পানীখিনি গতিকে ইয়াতে মই প্লেটস কাপ এইবোৰ এনেদৰে এইটো বাস্কেটত ৰাখি দিছো আৰু ইয়াতে কিবা এখন বস্তু আছে আৰু ইয়াতো এটা মানি প্লান্ট ৰাখিছো খিৰিকীৰ ওচৰতে যেনেকৈ পোহৰ পৰে খুব ধুনীয়াকে গতিকে অকমান আৰু কিচেনত এনেকুৱা ধৰণৰ সৰু সৰু প্লান্ট কিছুমান ৰাখিলে ভাল লাগে মনটো পজিটিভিটি এটা আহে ভাল লাগে আৰু এয়া গেছৰ কাষতে যিখিনি লাইটাৰ হওক
চুৰি বা তেনেকুৱা ধৰণৰ যিখিনি পটককৈ লাগতিয়াল বস্তু বা তেল এনেকুৱা অইল চইল এনেকুৱা ধৰণৰ বস্তু মই একদম গেছটোৰ ওচৰতে ৰাখিছোঁ আৰু এয়া গেছটো আৰু তাৰ কাষতে ৰাখিছোঁ এইবোৰ কণ্টেইনাৰ সৰু সৰু কণ্টেইনাৰ কিছুমান যিখিনি মই ডেইলি ইউজৰ বস্তু থাকে গোটেই এই কণ্টেইনাৰবোৰত থৈ দিছোঁ আৰু এইফালে আছে মছলা বক্সবোৰ যিবোৰ মছলা ডেইলি ইউজত মোক লাগে এইখন টেবুলত মই এনেদৰে থৈ দিছোঁ শ্বপিং বৰ্ড গোটেইখিনি এনেদৰে থৈ দিছোঁ আৰু মই যিহেতুকে কোনো ধৰণৰ ৰেক বা একো মই ৱালত ফিটিং কৰা নাই গতিকে মই এনেদৰে বস্তুবোৰ থৈ দিছোঁ আৰু এয়া তলত ডাঙৰ কণ্টেইনাৰবোৰত যিবোৰ বস্তু মই ষ্ট'ৰ কৰোঁ সেইবোৰ বস্তু এনেদৰে তলতে মই ডাঙৰ কণ্টেইনাৰবোৰত সোমাই থৈ দিওঁ আৰু যিবোৰ ইউজ কৰিব লগা হ'লে তাৰে পৰা ওলাই মই ইউজ কৰোঁ এনেদৰে তলতে থৈ দিছোঁ আৰু এইবোৰ ডাষ্টবিন আছে আৰু এয়া হ'ল চিম্পুল আৰু ইয়াতে মই কৈছোঁৱে মই কোনো ধৰণৰ ৰেক ব্যৱহাৰ কৰা নাই ৱালত কোনো ধৰণৰ ৰেক ফিটিং কৰা নাই তো এনেকুৱা প্লাষ্টিক ৰেক মই ব্যৱহাৰ কৰিছোঁ য'ত মোৰ প্লেটছ ডিছ এনেকুৱা ধৰণৰ ডেইলি ইউজৰ বস্তুবোৰ থৈ দিওঁ এয়া চাওক মই ক'তো ব্যৱহাৰ কৰা নাই ৰেক এনেকুৱা ৱালত মই একো ব্যৱহাৰ কৰা নাই এতিয়ালৈকে আৰু এইবোৰ প্লেটছবোৰ ডেইলি ইউজৰ প্লেটছবোৰ এনেদৰে মই প্লাষ্টিক ৰেকতে এনেদৰে থৈ দিছোঁ আৰু তলত আছে কিছুমান বিস্কুট কণ্টেইনাৰবোৰ এনেদৰে থৈ দিছোঁ চিম্পুল হয় আৰু এয়াই মোৰ কিটচেন একদম চিম্পুলভাৱেই ৰাখিছোঁ আৰু মই কোনো ধৰণৰ ৱালত একোৱেই লগোৱা নাই এতিয়ালৈকে ৰেক তেনেকুৱা ধৰণৰ একো বস্তু লগোৱা নাই আৰু এতিয়া যিহেতুকে মোৰ লিভিং ৰুমটোৰ সন্মুখতে কিটচেনটো হয় গতিকে ইয়াতে এখন কিটচেনৰ যিটো গেট হয় তাতে মই এখন এনেদৰে কাৰ্টেনছ এখন দিছোঁ চিম্পুল ভাল লাগে নহ'লে পটককৈ কিবা এটা মানে সোমাই মানে ভাল নালাগে কিবা এটা গতিকে মই অকণমান এনেদৰে ডিজাইন কৰি এখন কাৰ্টেনছ লগাই দিছোঁ কিটচেনৰ গেটটোতে আৰু তাৰ কিটচেনৰ ছাইডতে এয়া হ'ল মোৰ বাথৰুম আৰু বাথৰুমটো অকণমান দেখুৱাই দিছোঁ আৰু বাথৰুমটো অকণমান সৰু হয় গতিকে উপায় নাই এডজাষ্ট কৰিব লাগিব অকণমান ইয়াতে মোৰ বাথৰুমত যিহেতুকে এয়া দেখুৱাইছোঁ বাথৰুমটো অকণমান সৰু আৰু ইয়াতে যিহেতুকে মেচিনটো ৱাশ্বিং মেচিনটো মই বাথৰুমতে থ'ব লগা হৈছে বাহিৰত থোৱা প্ৰভিজনটো নাই গতিকে অকণমান বাথৰুমটো সৰু আৰু এয়া খুব ধুনীয়া এখন গ্লাছ আছে এয়া চাওক এইখিনি বেচিনটোৰ ওচৰতে মোৰ থ'ব লগা হৈছে এয়া ৱাশ্বিং মেচিনটো আৰু এতিয়া মই কাপোৰ দিছোঁৱে মেচিন চলি আছে আৰু তাৰ কাষতে মই বাথৰুমৰ এইবোৰ প্লাষ্টিক কিছুমান ৰেক লগাই লৈছোঁ কিছুমান বস্তু থোৱাৰ কাৰণে আৰু বাথৰুমত যিহেতুকে বহুতখিনি বস্তুৰ প্ৰয়োজন থাকে আমাৰ চাৰ্ফ হওক যিকোনো চাবোন তেনেকুৱা গতিকে প্লাষ্টিক ৰেক লগাই লৈছোঁ তেনেকৈ বস্তুবোৰ থোৱাৰ কাৰণে এয়া ছাইডতে এনেদৰে ৰেক লগাই লৈছোঁ আৰু এতিয়া আপোনালোকে কেনেকুৱা পালে জনাব মই কৈছোঁৱে মই খুব বেছি এটা কোনোটো ৰুমতে মই একদম বেছি বস্তু ৰখা নাই একদম চিম্পুলভাৱে সজাইছোঁ আৰু কেইজনীমান ফ্ৰেণ্ডে মোক কৈ আছিল হোম টুৰটো দিয়াৰ কাৰণে গতিকে মই দিলোঁ আৰু আপোনালোকৰো কেনেকুৱা লাগিল জনাব কমেণ্ট কৰি মোৰ ৰুমটো কেনেকুৱা লাগিল হোম টুৰটো জনাব আপোনালোকে আৰু এয়া দেখুৱাইছে এইখন মেইন গেট এইখনেৰে ভিতৰলৈ সোমাই আহিব লাগে গতিকে এইটো মোৰ লিভিং ৰুমটো আৰু দেখি থাকিবই কিবা কিবি চেঞ্জ হৈ থাকিলে আৰু এয়া ৰাতিপুৱা হাজবেণ্ডে ৰাতিপুৱা মৰ্ণিং ময়ো থাকোঁ কিন্তু আজি মই কেমেৰা কৰি আছোঁ সদায় ডেইলি বেলকনিত যিহেতুকে এইখিনি সময়ত ভিৰ ভাৰ একদম নাথাকে খুব ধুনীয়া বতাহ এটা আহি থাকে এইখিনি সময়ত তেওঁ ৰাতিপুৱা চাহকাপ ইয়াতে এনজয় কৰে গতিকে সেইখিনি অকণমান আপোনালোকক মই ভিডিঅ' কৰি দেখুৱালোঁ আৰু ভিডিঅ'টো যদি শেষলৈ ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এয়া হাজবেণ্ডে চাহ এনজয় কৰি আছে ৰাতিপুৱাৰ